আগৰতলাৰ পৰাই এটা পেট্ৰলিং ডিউটি কৰি থকা অৱস্থাত আমি হুদাকোনা হৈ যাওঁতে হুদাকোনা এৰিয়াত এখন AS-ML 08D4922 নম্বৰৰ বলেৰো পিকআপ গাড়ী এখন আমি হুদাকোনা এৰিয়াত আমি জব্দ কৰোঁ আৰু জব্দ কৰি আমি ৰেঞ্জ হেডকোৱাৰ্টাৰত আমি লৈ আনো। ইয়াৰ তাত আমাৰ যিখিনি জব্দকৃত কাঠ আছিল সেই কাঠখিনি আমাৰ পোমা কাঠ আছিল লঞ্চাল, সেইখিনিৰ ভেলু বৰ্তমান 50,000 টকা হ'ব। আৰু ক'ৰ পৰা আহিছিল গাড়ীখন? এইটো মেঘালয়ৰ পৰা এটা আহিছিল বুলি আমি অনুমানিক কৰোঁ, আৰু মেঘালয়ৰ পৰা আহে এইবিলাক। আপোনালোকে পেট্ৰলিং কৰি থকাৰ অৱস্থাত পাইছে? পেট্ৰলিং কৰি থকা অৱস্থাত পাইছোঁ। মুখামুখি আমাৰ মানে পৰি গৈছে, আৰু আমি গাড়ীৰ ড্ৰাইভাৰ আমি ধৰিব নোৱাৰিলোঁ, তেওঁলোকে পলায়ন কৰে আৰু আমি গাড়ীখন জব্দ কৰি আমি ৰেঞ্জ হেডকোৱাৰ্টাৰত লৈ আহিছোঁ।